নমস্কাৰ কেৰিয়াৰ ৰিলেটেড আন এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম ইউপিএছচিৰ বিষয়ে বিশেষকৈ ইয়াৰ প্ৰিপাৰেশ্যন কেনেকৈ কৰিব পাৰিম আমি 12ৰ পাছত বা কলেজত থকা অৱস্থাত গতিকে এই বিষয়টোৰ ওপৰত আমি ভিডিঅ'ত আলোচনা কৰিম আৰু ইয়াত কি কি টপিক আমি কভাৰ কৰিম চোৱা যে হোৱাট ইজ ইউপিএছচি কি হয় এক্সামছ কণ্ডাক্টেড বাই ইউপিএছচি মেইনলি চিএছচি যে কি কোনখিনি এক্সাম ইউপিএছচি কণ্ডাক্ট কৰে বিশেষকৈ যেটো আমি সিএসসি সিভিল সার্ভিসেস এক্সাম যিখিনি তাৰ বিষয়ে বিশেষকৈ আলোচনা কৰিম তাৰ এলিজিবিলিটি ফৰ সিএসসি খানে কি এলিজিবিলিটি লাগিব তোমালোকৰ তাৰ বিষয়ে আলোচনা কৰিম এক্সাম যিখিনি প্ল্যান হয় সিএসসিৰ কেনেকৈ এক্সাম কণ্ডাক্ট কৰে সিএসসি এক্সামটো তাৰ বিষয়ে আলোচনা কৰিম ভেৰিয়াছ পোষ্ট আফটাৰ সিএসসি তুমি যে সিএসসি কোৱালিফাই কৰা হয় তেতিয়া কি পোষ্টত আমি যাব পৰা স্কোপ থাকে তাৰ বিষয়ে আলোচনা কৰিম সিলেবাস অফ সিএসসি কোনখন সিলেবাস পঢ়িলে আমি সিএসসি ক্ৰেক কৰিব লাগিব সিএসসি কোনখন সিলেবাস থাকে তাৰ বিষয়ে জাস্ট এটা ওভাৰভিউ মই দিবলৈ চেষ্টা কৰিম ইয়াৰ ডিটেইলছত যাব নোৱাৰি যথেষ্ট দীঘল হ'ব এই ভিডিঅ'টো আৰু শেষত দিম মই ষ্ট্ৰেটেজি অফ প্ৰিপাৰেশ্যন যে কেনেকৈ আমি কি ষ্টেপত গ'লে প্ৰিপাৰেশ্যনটো আমাৰ ছাকচেছফুল হোৱাৰ চান্সটো বাঢ়ি যায় তেনে প্ৰথম আমি চাওঁ যে হোৱাট ইজ ইউপিএছচি কি হয় যে ইউপিএছচি ডেট ইজ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন আই হোপ তোমালোকে জানা এই বিষয়ে যে ইউপিএছচিটো কি হয় প্ৰকৃততে আৰু ইজ এ কনষ্টিটিউচনেল বডি এটা কি সাংবিধানিক এটা গোট হয় যেটো কি হয় which is mainly responsible for making recruitment by conduct of competitive examination selection through interviews advising on the suitability of officers for appointment on promotion and transfer on deputation কি কৈছে যে ইউপিএছচি এটা হল কনষ্টিটিউচনেল বডি সাংবিধানিক এটা গোট হয় বা সংগঠন যিয়ে কি কৰে বিশেষকৈ ৰিক্ৰুটমেন্টৰ লগত জড়িত যিখিনি কম্পিটিটিভ এক্সাম আছে তেওঁলোকে কণ্ডাক্ট কৰে ইন্টাৰভিউ তেওঁলোকে কণ্ডাক্ট কৰে বা তেওঁলোকে যিখিনি অফিচাৰ্ছ বিলাকৰ যিখিনি এপইন্টমেন্ট থাকে বা ট্ৰান্সফাৰ থাকে সেইখিনি কোনে চাই ইউপিএছচি চাই অৰ্থাৎ যিখিনি আসলে এলাইড সাৰ্ভিস হয় আমাৰ ইণ্ডিয়াৰ যিখিনি নাম্বাৰ 1 টপ মোষ্ট সাৰ্ভিস তাৰ ওপৰতহে ইউপিএছচি কিন্তু কাম কৰে এটো মনত ৰাখিবা তো গতিকে ইউপিএছচি বিষয়ে জানিলো নেক্সট আহিলে যে ইউপিএছচি কোনখিনি পৰীক্ষা পাতে তেওঁলোকে এই অফিচাৰ্ছখিনি ৰিক্ৰুট কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ তেওঁলোকে এক্সাম কণ্ডাক্ট কৰে তাৰ বিষয়ে চাম আমি ইয়াত মেইনলি সিএসসি ফোকাস কৰিম মই সেইকাৰণে নাম্বাৰ 1ত সিএসসি কে ৰাখিছো যে সিভিল সাৰ্ভিসেস এক্সামিনেশন যাক চমুকৈ সিএসই বুলি কোৱা হয় তাৰপিছত ইঞ্জিনিয়াৰিং সাৰ্ভিস আহিলে কম্বাইন্ড মেডিকেল সাৰ্ভিস কম্বাইন্ড ডিফেন্স সাৰ্ভিস নেশনেল ডিফেন্স একাডেমি নেভেল একাডেমি এক্সামিনেশন স্পেশাল ক্লাছ ৰেলৱে তাৰপা ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিস ইণ্ডিয়ান ইকনমিক সাৰ্ভিস ষ্টেটিষ্টিক্স সাৰ্ভিস কম্বাইন্ড জিও সাইন্টিষ্ট এণ্ড জিওলজিষ্ট এক্সামিনেশন সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স যেটো সিএপিএফ বুলি জনা গতিকে এইখিনি এক্সামো তেওঁলোকে কণ্ডাক্ট কৰে ইউপিএছচি কিন্তু আমি ইয়াত মুখ্যতঃ সিভিল সাৰ্ভিস এক্সামিনেশনৰ বিষয়ে কথা পাতিম তো গতিকে সিভিল সাৰ্ভিস এক্সামিনেশনটো যেটো মেইন এক্সাম তাৰ কাৰণে কি আমাক এলিজিবিলিটি লাগে অৰ্থাৎ আমি কেতিয়া যোগ্য হম সেই পৰীক্ষা দিবলৈ চাই লওঁ যে এজ লিমিট 21 ৰ পৰা 32 বছৰ ইয়াত মিনিমাম এজটো হল 21 আৰু মেক্সিমাম 32 যদিও এজ ৰিলেক্সেশন থাকে সোৱা ক্যাটেগৰি ওয়াইজ এজ ৰিলেক্সেশন কেনেকুৱা থাকিব জেনেৰেল বা ইডব্লিউএছ এর ক্ষেত্ৰত 32 বছৰে হ'ব আৰু মই ব্ৰেকেটত যেটো দিছো যে হেতু অ্যাটেম্প্ট কিমানটা অ্যাটেম্প্ট তুমি দিব পাৰিবা জেনেৰেল ক্যাটেগৰি মানুহখিনিয়ে 32 বছৰলৈকে মুঠ 6টা অ্যাটেম্প্ট দিব পাৰে 21 ৰ পৰা আৰম্ভ কৰি ঠিক আছে ওবিসি কাৰণে 35 বছৰলৈকে মানে বয়সৰ ঊৰ্ধ্বসীমা 21 ৰ পৰা আৰম্ভ কৰি আৰু মুঠ 9টা অ্যাটেম্প্ট তেওঁলোকে দিব পাৰে আৰু এসটি এসসি ক্ষেত্ৰত 37 বছৰলৈকে আৰু তেওঁলোকৰ অ্যাটেম্প্টৰ কোনো সীমা নাই অৰ্থাৎ আনলিমিটেড তেওঁলোকে অ্যাটেম্প্ট দিব পাৰে এটা আছে এডুকেশন কোৱালিফিকেশন ফৰ আইএস তুমি এজন সিএসসি পৰীক্ষা দিবৰ কাৰণে বিবা আইএস বিষয়া হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ তোমাৰ এডুকেশন কোৱালিফিকেশন লাগিব একদম নৰমাল এটা এডুকেশন কোৱালিফিকেশন গ্ৰেজুৱেচন ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্সিটি যিকোনো এখন ইউনিভাৰ্সিটিৰ পৰা তুমি গ্ৰেজুৱেট হ'ব লাগিব ইন এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমৰ হ'ব পাৰে তুমি বিএ হ'ব পাৰা বিকম হ'ব পাৰা বিএসসি হ'ব পাৰা অনাৰ্ছৰো কথা নাই মানে জেনেৰেল পঢ়িলেও তুমি পাৰিবা বা এমবিবিএছ পঢ়া হ'ব পাৰে বিটেক কৰা হ'ব পাৰে যিকোনো ফিল্ডৰ পৰা এজন গ্ৰেজুৱেটে কি কৰিব পাৰে এই পৰীক্ষাটোত কি কৰিব পাৰে বহিব পাৰে নেশনালিটি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব আমি ভাৰতৰ নিবাসী হলে হে পৰীক্ষাটো দিব পাৰিম আমি নেক্সট চাও যে এক্সাম প্লান অফ সিএসসি যে সিএসসি পৰীক্ষাটো কেনেকৈ ধৰণে কণ্ডাক্ট কৰা হয় তাৰ বিষয়ে আমি চাই লওঁ যে কি ফেজতে পৰীক্ষাটো হয় The civil service examination will consist of 2 successive stages. যে দুটা successive stageত এই পৰীক্ষাটো পতা হয় ঠিক আছে তো প্ৰথমতে আহিলে civil services preliminary examination যেটো objective টাইপৰ হয় for the selection of the candidate for mains examination so দুটা এটা হল preliminary exam এটা mains exam তুমি preliminary যেটো exam হয় তাক objective type question অৰ্থাৎ চাৰিটা অপচন থাকে তাৰ ভিতৰত এটা শুদ্ধ হয় তেনেকে ধৰণে কৰি আমি কি কৰিব লাগিব সেই ষ্টেজটো পাৰ কৰাৰ পিছত আমি কি কৰিব পাৰিম mains examination টো দিব পাৰিম Next আহিলে civil services main examination যেটো কি থাকে দুটা ভাগত বিভক্ত এই ৰিটেন আৰু ইন্টাৰভিউ ঠিক আছে গতিকে যেতিয়া তুমি প্ৰিলিমছ পাস কৰিবা তেতিয়া এই মেইনছলৈ যাব পাৰিবা আৰু মেইনছত পাস কৰিলে আমি ক'ত পাম ইন্টাৰভিউত আমি বহিবলৈ পাম
ঠিক আছে আৰু তাৰ পিছত এই গুটেই দুইটা স্টেজ যেতিয়া ক্লিয়াৰ হৈ যাব তেতিয়া আমি কি কৰিব পাৰিম এই ক্যান্ডিডেটজন কোৱালিফাই হ'ব আৰু যিখিনি ভেৰিয়াছ সাৰ্ভিস বা পোষ্ট আছে তাত আমি কি কৰিব পাৰিম সোমাব পাৰিম এটোই হল প্লানটো অৰ্থাৎ দুটা পৰীক্ষা প্ৰিলিমছ আৰু মেইনছ বা প্ৰিলিমিনাৰী আৰু মেইনছ বুলি কোৱা হয় লগত ইন্টাৰভিউটো থাকিব একেবাৰে শেষত যেটো আমি পাৰ্সোনালিটি টেষ্ট বুলিও জানো ঠিক আছে নেক্সট আইলে ভেৰিয়াছ পোষ্ট আফটাৰ সিএসসি এটা চোৱা আমি মেইন কথাটো হল যে পৰীক্ষাটো দিম যে সিএসসি পৰীক্ষা অৰ্থাৎ সিভিল সাৰ্ভিসেছ এক্সামিনেশন দিম পাস কৰিলো পাস কৰাৰ পিছত আমি কিছুমান কি পাম পোষ্ট পাম বা সাৰ্ভিসেছ পাম তাৰ পিছত প্ৰধান সাৰ্ভিসটোৱে হল ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস যাক আইএএছ বুলি কোৱা হয় আৰু তাৰ পিছৰ পোষ্টটোৱে হল যে ইণ্ডিয়ান পুলিশ সাৰ্ভিস অৰ্থাৎ তোমাৰ ৰেংক অনুযায়ী এই পোষ্ট বিলাকক তোমাক দিয়া হ'ব যে ধৰা 100টা পোষ্টৰ যদি 100 ভিতৰত থাকা তোমাৰ ৰেংকটো তেতিয়া তুমি আইএএছ পাব পাৰা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস বা তাৰ তলৰখিনি ইণ্ডিয়ান পুলিশ সাৰ্ভিস হয় আৰু তাৰ পিছত আহে ইণ্ডিয়ান ফৰেন সাৰ্ভিস ইণ্ডিয়ান অডিট এণ্ড একাউণ্ট সাৰ্ভিস ইণ্ডিয়ান সিভিল একাউণ্ট সাৰ্ভিস ইণ্ডিয়ান কৰ্পোৰেট ল সাৰ্ভিস ইণ্ডিয়ান ডিফেন্স একাউণ্ট সাৰ্ভিস ইণ্ডিয়ান ডিফেন্স ষ্টেট সাৰ্ভিস কিন্তু মনত ৰাখিবা এই গুটেইখিনিৰ ভিতৰত কিন্তু এই তিনিটা কি হয় অল ইণ্ডিয়া সাৰ্ভিস হয় আৰু বাকিখিনি কি হয় গ্ৰুপ এ যিখিনি অফিচাৰ সেইখিনি এই ইয়াৰ ভিতৰত পৰে কিন্তু এই তিনিটা কি হয় অল ইণ্ডিয়া সাৰ্ভিস মানে আটাইতকৈ ইম্পৰ্টেন্ট এই তিনিটা বিশেষকৈ ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসক আমি বিশেষভাৱে গুৰুত্ব দিওঁ সেইকাৰণে ইয়াক আইএএছ এক্সাম বুলিও বহুতে ক'বলৈ যায় নিশ্চয় বুজি পালা নেক্সট আমি যাম যে কি সিলেবাস অফ সিএসসি যে এই পৰীক্ষাটোৰ সিলেবাসখননো কি যে আমি কি পঢ়িব লাগিব ঠিক আছে প্ৰথম মই দিন প্ৰিলিমিনাৰী এক্সামিনেশনৰ কাৰণে কি পঢ়িব লাগিব চোৱা এই যেটো প্ৰিলিমিনাৰী এক্সাম তাত দুখন পেপাৰ থাকে একচুয়ালি 200 মাৰ্কস কৈ থাকে আৰু 2 আৱাৰ্স কৈ সময় দিয়া হয় ঠিক আছে আৰু দুখন পেপাৰ কি জেনাৰেল ষ্টাডিজ পেপাৰ 1 আৰু আনখন জেনাৰেল ষ্টাডিজ পেপাৰ 2 ইয়াক সমুকে সি সেট বুলি জনা যায় অৰ্থাৎ সিভিল সাৰ্ভিসেছ এপ্টিটিউড টেষ্ট ফুল ফৰ্মটো এটো ঠিক আছে এই দুখন পেপাৰ যিখন জেনাৰেল ষ্টাডিজ পেপাৰ 1 তাৰ সিলেবাসখিনি কি হয় কাৰেন্ট ইভেন্টস মানে যিখিনি সমসাময়িক ঘটনা ঠিক আছে সমসাময়িক ঘটনাৱলীৰ ওপৰত প্ৰশ্ন হয় বিশেষভাৱে তাৰপা আহিলে হিষ্ট্ৰী অফ ইণ্ডিয়া ইণ্ডিয়ান নেশনেল মুভমেন্ট ভাৰতৰ ইতিহাসৰ বিষয়ে সুধিব তাৰপা আহিলে ইণ্ডিয়ান ওয়াৰ্ল্ড জিওগ্ৰাফি মানে ভূগোল তাৰ বিষয়ে সুধিব ইণ্ডিয়ান পলিটি ভাৰতৰ কি যিবিলাক ৰাজ ব্যৱস্থা বা ৰাজনীতি বিজ্ঞান তাৰ বিষয়ে সুধিব ইকোনমিক এণ্ড সোশিয়েল ডেভেলপমেন্ট ইকোনমিকৰ বিষয়ে সুধিব সামাজিক যিবিলাক উন্নতি সেইবিলাকৰ বিষয়ে সুধিব এনভাইৰনমেন্টাল ইকোলজি বায়োডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ অৰ্থাৎ এটো পৰিবেশৰ বিষয়ে থাকিব যিখিনি বায়োডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্য হয়নে পৰিবেশৰ যিবিলাক জলবায়ু পৰিৱৰ্তন এইখিনিৰ ওপৰত আমাৰ প্ৰশ্ন হ'ব পাৰে আৰু শেষত আহে জেনেৰেল সায়েন্স সাধাৰণ বিজ্ঞান যিখিনি ক্লাছ 10 লেভেলৰ হয় বা বেছি খুব স্পেসিফিক ইয়াত সায়েন্সৰ বিষয়ে বৰ টান প্ৰশ্ন নাহে তাৰপা সিসেট পেপাৰখন যিখন যেনেকৈ এপ্টিটিউড টেষ্টত কি থাকে ইংলিশ থাকে গণিত থাকিব আৰু ৰিজনিং থাকে গতিকে এই গুটেই বিষয়খিনি বৰ বিশেষ টান নহয় ইয়াত অৱশ্যে 10 লেভেলৰে বস্তুখিনি আহে যে ইন্টাৰপাৰ্সনেল স্কিল আহিব কম্প্ৰিহেনশন ইংলিশৰ আহিব য'ত প্ৰশ্ন দিয়া থাকিব তাৰ আনসাৰ কৰিব লাগিব এটা পেৰাগ্ৰাফৰ পৰা ইন্টাৰপাৰ্সনেল স্কিল ইনক্লুডিং কমিউনিকেশন স্কিল যে তোমাৰ ব্যক্তিগত মানে এজন ব্যক্তিৰ লগত সিজন ব্যক্তিৰ যেটো মানে পাৰ্সোনাল স্কিল থাকিব লাগে যে আমি কেনেকৈ যোগাযোগ কৰিম কাৰণ তুমি এজন কি মানে ভৱিষ্যতে এজন এনেকুৱা এটা বিষয় হবা তুমি কি কৰিব লাগিব এখন বৃহৎ সমাজক তুমি প্ৰতিনিধিত্ব কৰিবা গতিকে তোমাৰ পাৰ্সোনাল স্কিল বা কমিউনিকেশন স্কিলটো খুব ভাল হ'ব লাগিব তাৰপা লজিক্যাল ৰিজনিং যিখিনি মানে আমি মগজ খটাই পেলাই কি কৰিব সলভ কৰিব পাৰিম বা ডিসিশন মেকিং প্ৰবলেম সলভিং কোনো এটা সিদ্ধান্ত ল'ব লাগিব তুমি সেই সময়ত তেতিয়া তুমি কেনেকৈ সিদ্ধান্ত ল'বা বা সমস্যাৰ সমাধান কেনেকৈ কৰিবা তেনেকৈ ধৰণৰ প্ৰশ্নবিলাক ইয়াত আহে তাৰপা আহিলে জেনাৰেল মেন্টাল এবিলিটি বেসিক নিউমেৰেসি ডাটা ইন্টাৰপ্ৰিটেশ্যন এইখিনি সহজ বস্তু যিখিনি ক্লাছ 10 লেভেলৰ হয় মানে বেসিক লেভেলৰ যদি মেথছ তুমি জানা তেতিয়া এইখিনি সহজে তুমি পাৰ হৈ যাব পাৰিবা এটা কথা মন ৰাখিবা এই পেপাৰখন কিন্তু আমাৰ যেটো ৰেংক হ'ব যে পাস কৰিবলৈ হলে এইখনৰ গুৰুত্ব নাই কিন্তু এইখন পাস কৰিব লাগিব মিনিমাম কোৱালিফাইং পেপাৰ বুলি কোৱা হয় সেইকাৰণে 33% যদি পোৱা তুমি এইখন পেপাৰত অৰ্থাৎ 200 ভিতৰত মিনিমাম 67 যদি পাই যোৱা তুমি এখনত পাস কৰিবা ঠিক আছে আৰু এইখনৰ নম্বৰটো ইয়াত কিন্তু সংযোগ নহয় অৰ্থাৎ জেনাৰেল ষ্টাডিজ পেপাৰ 1 খনৰ মাৰ্কছখিনিহে কাউন্ট কৰা হ'ব তুমি মেইনছ পৰীক্ষা দিবলৈ পাবানে নোপোৱা ঠিক আছে ক্লিয়াৰ হ'ল নিশ্চয় নেক্সট আমি যাম যে মেইনছ এক্সামিনেশনৰ কাৰণে কেনেকুৱা হয় মেইনকে ৰিটেন এক্সামিনেশন লোৱা হয় আৰু শেষত হয় মেইনছ যেতিয়া ৰিটেন এক্সামটো শেষ হ'ব তুমি যে কোৱালিফাই কৰিবা তাৰ পিছত আহিব পাৰ্সোনালিটি টেষ্ট বা যাক আমি ইন্টাৰভিউ বুলি কওঁ যে ৰিটেন এক্সামিনেশন উইল কনজিষ্ট অফ ফলোইং পেপাৰছ কি পেপাৰ থাকে সমুত 6খন পেপাৰ থাকে ঠিক আছে তাৰে দুখন হ'ল কোৱালিফাইং পেপাৰ এ যিখন মই কোৱালিফাইং পেপাৰৰ অৰ্থটোৱে হ'ল যে ইয়াত তুমি পাস কৰিব লাগিব কিন্তু ইয়াৰ মাৰ্কছখিনি কাউন্ট নহব ঠিক আছে ইয়াত পেপাৰ এ আৰু পেপাৰ বি প্ৰথম পেপাৰ 1ত কি থাকিব যে one of the Indian languages to be selected by a candidate from the language included in the 8th schedule to the constitution মানে কনস্টিটিউশনত থকা যিখিনি ভাষা আছে তাৰ ভিতৰত যিকোনো এটা ভাষা আমি ল'ব পাৰিম যে আমি অসমৰ হিচাপে আমি অসমীয়া ভাষাৰ এখন পেপাৰ আমি তাত দিব লাগিব মুঠ 300 নম্বৰ ঠিক আছে আৰু পেপাৰ বি খন হ'ব ইংলিছৰ
হ'বনে গতিকে এই দুখন কোৱালিফাইং পেপাৰ ইয়াৰ নম্বৰটো মেইনছত যোগ নহয় কিন্তু পাছ কৰিব লাগিব ঠিক আছে মেৰিটৰ কাৰণে কণ্ডাক্ট হোৱা পেপাৰ হ'ল 7খন প্ৰথম 7 পেপাৰ্স ফৰ ৰেংকিং তুমি নম্বৰ পোৱা বা ৰেংকিং হোৱা পাছ কৰিবা নকৰা তাৰ নিৰ্ধাৰণ কোনে কৰিব এই তলৰ পেপাৰ কেইখনে কৰিব প্ৰথম পেপাৰখন হ'ব এসএ পেপাৰ এখন য'ত 250 মাৰ্কস থাকিব মনত ৰাখিবা এই আটাইবোৰ পেপাৰ কিন্তু 250 মাৰ্কস তলত যিখিনি পেপাৰ আমি আলোচনা কৰিম সকলো পেপাৰ 250 মাৰ্কসৰ হ'ব কিন্তু প্ৰথম এ আৰু বি এই দুখন 300 মাৰ্কসৰ কলো মই গতিকে এই পেপাৰ 1 খন হ'ব কিমান 250 মাৰ্কসৰ ঠিক আছে যিখন এসএ থাকিব অৰ্থাৎ ৰচনা বিষয়ে আমি ৰচনা লিখিব লাগিব ঠিক আছে টপিক দিয়া থাকিব তাত গতিকে আমি তেনে ধৰণে লিখিব লাগিব নেক্সট আহিলে পেপাৰ 2 যাক জিএছ পেপাৰ 1 বুলি কোৱা হয় অৰ্থাৎ জেনাৰেল ষ্টাডিজ পেপাৰ 1 ইয়াত কি কি আছে ইণ্ডিয়ান হেৰিটেজ কালচাৰ হিষ্ট্ৰী জিওগ্ৰাফি অফ দা ৱৰ্ল্ড এণ্ড সোসাইটি ঠিক আছে ইয়াত মেইন টপিক মেইন কেটা কইলো যে যিবিলাক কালচাৰ হয় ভাৰতৰ যিখিনি সংস্কৃতি ঐতিহ্য সেইখিনি বিষয়ে পঢ়িব লাগিব বুৰঞ্জী পঢ়িব লাগিব ভূগোল পঢ়িব লাগিব লগতে ভূগোল ভাৰতৰ লগতে বিশ্বৰ কথা পঢ়িব লাগিব আৰু লগতে আমি সমাজখনৰ বিষয়ে আমি পঢ়িব লাগিব জিএছ পেপাৰ 1 ইয়াৰ সাব টপিক যথেষ্ট এখন দীঘলীয়া সাব টপিক আছে গতিকে সেইখিনি বিষয়ে আলোচনা মই নকৰো জাস্ট এটা ওভাৰভিউ তোমালোকক মই দিবলৈ চেষ্টা কৰিছো গতিকে এইখনে যে সিলেবাস তেনেকুৱা বুলি নাভাবিবা যে এইগিটা বিষয়ে যে আহিব ইয়াৰ সাব টপিক যথেষ্ট বহল গতিকে গোটেই যেতিয়া তুমি তোমালোকে সিলেবাসখন বিষয়ে জানিবা তেতিয়াহে গম পাবা যে কিমান আমি পঢ়িব লাগিব আৰু মনত ৰাখিবা পেপাৰখিনি 250 মাৰ্কসৰ ঠিক আছে নেক্সট আছে পেপাৰ 3 জিএছ পেপাৰ 2 ইয়াত কি কি আছে গভৰ্নেন্স কনস্টিটিউশন পলিটি সোশ্যাল জাস্টিস এণ্ড ইন্টাৰনেশনাল ৰিলেশন কি কি আছে ইয়াত গভৰ্নেন্স অৰ্থাৎ আমি কেনেকৈ আমাৰ দেশখন চলি আছে তাৰ বিষয়ে কনস্টিটিউশন সংবিধানৰ বিষয়ে পঢ়িব লাগিব পলিটি বিষয়ে পঢ়িব লাগিব অৰ্থাৎ পলিটিক্যাল সায়েন্স যিখিনি তোমালোকে কোৱা হয় সোশ্যাল জাস্টিস সামাজিক ন্যায় আৰু ইন্টাৰনেশনাল ৰিলেশন অৰ্থাৎ ভাৰতৰ লগত বাহিৰৰ দেশবিলাকৰ সম্পৰ্ক কেনেকুৱা এই বিষয়ে আমি পঢ়িবলৈ পেপাৰ 2 অৰ্থাৎ জিএছ পেপাৰ 2 আৰু পেপাৰ 4 যিখন জিএছ পেপাৰ 3 ইয়াত আহিলে টেকনলজি ইকোনমিক ডেভেলপমেন্ট বায়োডাইভাৰ্সিটি এনভায়ৰনমেন্ট সিকিউৰিটি এণ্ড ডিজাস্টাৰ মেনেজমেন্ট এইখন হ'ল সায়েন্স এণ্ড টেক পেপাৰ বুলি কোৱা হয় ইয়াত টেকনলজি বিষয়ে আহে বিজ্ঞানৰ বিষয়ে আহে ইকোনমিক যিবিলাক ডেভেলপমেন্ট হয় তাৰ বিষয়ে আহিব যিখিনি বায়োডাইভাৰ্সিটি তাৰ বিষয়ে আহিলে অৰ্থাৎ পৰিৱেশৰ এখন পেপাৰ হয় আৰু শেষত আহিলে কি সিকিউৰিটি আৰু ডিজাস্টাৰ মেনেজমেন্ট দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ে বা যিখিনি সুৰক্ষাৰ লগত জড়িত বস্তু তাৰ বিষয়ে পঢ়িব লাগিব এখন পেপাৰ নেক্সট পেপাৰ 5 অৰ্থাৎ জিএছ পেপাৰ 4 ইয়াত আহিলে এথিক্স ইন্টিগ্ৰিটি আৰু এপ্টিটিউড অৰ্থাৎ এথিক্স মানে যিখিনি আমাৰ মৰেল ভ্যালুজ হয় ন যিখিনি নীতি শিক্ষা হয় না কাৰণ আমি যেতিয়া জিলা এখন চলাব লাগিব বা এখন মহকুমা চলাব লাগিব তেতিয়া আমাৰ কি থাকিব লাগিব কিছুমান মৰেল ভ্যালু থাকিব লাগিব যে আমি তাৰ পৰা কেতিয়াও আঁতৰ নহওঁ সেইখিনি হ'ল এথিক্স ইন্টিগ্ৰিটি আৰু এপ্টিটিউডৰ পৰীক্ষা গতিকে এই পেপাৰ 4 খন যেতিয়া তুমি দিবা তেতিয়া তোমাক গম পাবা যে তুমি কেনেকুৱা ব্যক্তিত্বৰ এজন মানুহ ঠিক আছে গতিকে এই পেপাৰখন খুবেই ইম্পৰ্টেন্ট হয় নেক্সট আহিলে পেপাৰ 6 আৰু পেপাৰ 7 এই দুখন অপচনেল সাবজেক্ট পেপাৰ 1 আৰু অপচনেল সাবজেক্ট পেপাৰ 2 দুখন পেপাৰ থাকে 250 মাৰ্কসৰ অৰ্থাৎ এনেকুৱা এটা বিষয় বাছিব লাগিব ধৰা ইয়াত প্ৰতিটো বিষয়ে তুমি পাবা অপচনেল সাবজেক্ট বুলি ক'লে সিএসি অপচনেল সাবজেক্ট বুলি ক'লে অসংখ্য সাবজেক্ট আছে তাত সায়েন্সৰ প্ৰতিটো সাবজেক্ট আছে কমাৰ্চৰ প্ৰতিটো সাবজেক্ট আছে আৰ্টছৰ প্ৰতিটো সাবজেক্ট আছে গতিকে তোমাৰ পছন্দ অনুসৰি তেনেকুৱা এটা সাবজেক্ট বাছি ল'ব পৰা আৰু তাৰ ভিতৰত ইয়াৰো সিলেবাস আছে কিন্তু দেই পেপাৰ 1 ৰ কাৰণে সিলেবাস বেলেগ পেপাৰ 2 ৰ কাৰণে সিলেবাস বেলেগ গতিকে এই সিলেবাসখিনি পঢ়ি ঠিক আছে এই সিলেবাসখিনি পঢ়ি তোমালোকে ইয়াৰ আইডিয়া এটা ল'ব পৰা যে কোনটো বিষয়ত মোৰ ভাল লাগে কোনটো বিষয় মই পঢ়িবলৈ ভাল পাওঁ জানো বিষয় গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে কি কৰিব পাৰা অপচনেল সাবজেক্ট এটা বাছিব লাগিব আৰু দুখন পেপাৰ তাৰ ওপৰত লিখিব লাগিব ঠিক আছে গতিকে ইয়াত যদি মাৰ্কসৰ কথালৈ আহো যে মাৰ্কস কিমান হ'ব টোটেল মাৰ্কস 7খন পেপাৰৰ কিমান 1750 প্ৰতিখনতে 250 কে 7 ইনটু কৰি দিবা 1750 হ'ব মাৰ্কসটো তাৰপৰা ইন্টাৰভিউ আহিলে তুমি যদি মেইনছ পাছ কৰা তাৰপিছত কি হ'ব পাৰ্সোনালিটি টেষ্ট ইয়াত 275 মাৰ্কসৰ গ্ৰেণ্ড টোটেল কিমান হ'ব 2025 গতিকে 2025 নম্বৰৰ পৰীক্ষা তুমি কিমান স্কোৰ কৰিছা তাৰ ওপৰত তোমাৰ ৰেংকটো নিৰ্ধাৰণ হ'ব তুমি আইএএছ হ'বা নে আইপিএছ হ'বা নে আইএফএছ হ'বা ঠিক আছে গতিকে এই মাৰ্কসটোৱে তোমাৰ নিৰ্ধাৰণ কৰিব কি তুমি কোৱালিফাই বা হয় নে নহয় ঠিক আছে নেক্সট আহিলে ষ্ট্ৰেটেজি যেটো ইম্পৰ্টেন্ট ন যে কিদৰে আমি পঢ়িলে পৰীক্ষাটো পাছ কৰিব পাৰিম এতিয়া পোনপ্ৰথমে হ'ল যে তোমালোক যদি 12ৰ পাছত আছা প্ৰথমতে বিচাৰা যিকোনো যেতিয়াই নহওক যেতিয়া প্ৰিপাৰেচন ষ্টাৰ্ট কৰা হয় তেতিয়া প্ৰথম বিচাৰিবলৈ যে ফাইণ্ড হোৱাই তুমি কিয় এজন আইএছ অফিচাৰ হ'ব পৰা কিয় এজন আইএছ অফিচাৰ হ'ব বিচাৰা বা কিয় এজন আইপিএছ অফিচাৰ হ'ব বিচাৰা সেইটো প্ৰথমতে বিচাৰি ল'ব লাগিব যে যিমানে হোৱাইটো ষ্ট্ৰং হ'ব এই কিয়টো যিমানে ষ্ট্ৰং হ'ব তেতিয়া সিমানে তুমি মোটিভেট হৈ থাকিব পাৰিবা নহলে কি হ'ব কেইদিনমান পঢ়াৰ পিছত মোটিভেশনটো নাইকিয়া হৈ যাব ঠিক আছে আৰু সেইটো খুব সলিড হ'ব লাগিব জেনুইন হ'ব লাগিব কাৰণটো তুমি কি কাৰণে এজন আইএছ অফিচাৰ হ'ব বিচাৰা সেইটো প্ৰথমতে বাছি ল'ব লাগিব তেতিয়া তুমি মানে কাৰণ এটো এটা খুব ছুটি যাত্ৰা নহয় দীঘলীয়া যাত্ৰা সেই দীঘলীয়া যাত্ৰাটোত থাকিবৰ কাৰণে তোমাৰ হোৱাইটো দৰকাৰ হ'বই আৰু পৰীক্ষাটো সুধে যে তুমি কিয় এজন আইএছ অফিচাৰ হ'ব বিচাৰা বা কিয় তুমি সিএসসি টো পাছ কৰিব বিচাৰা বা তোমাক কিয়
সিলেক্ট কৰিব লাগিব ঠিক আছে গতিকে এই গোটেই বস্তুখিনি এখন ডায়েৰীত তোমালোকে লিখি ল'বা যে কিয় তুমি এজন আইএছ অফিচাৰ হ'ব বিচাৰা যিকোনো হ'ব পাৰে পইচা হ'ব পাৰে পাৱাৰ হ'ব পাৰে বা আন কিবা কাৰণ হ'ব পাৰে সমাজ সেৱা হ'ব পাৰে তেনেকুৱা যিকোনো কাৰণ হ'ব পাৰে সেই কাৰণটো কিন্তু প্ৰথমতে বাছি উলিওৱাটো খুবেই দৰকাৰী যে মই ইয়াত ABCD কে দি থৈছো যে এনেকেই ধৰণে যাব লাগিব সেইটো কথা নহয় কিন্তু ফাইণ্ড হোৱাইটো মোষ্ট ইম্পৰ্টেণ্ট প্ৰথমতে কিয়টো বিচাৰিবই লাগিব নেক্সট আহিলে ডিটেইল এনালাইচিছ অফ দ্য চিলেবাছ তুমি চিলেবাছখন মই যিখন দিলোঁ সেইখনটো জেনেৰেল এটা আইডিয়া পাবা কিন্তু তাৰপিছত খুব ডিটেইল এটা এনালাইচিছ কিন্তু চিলেবাছখনৰ কৰিব লাগিব কি ভিতৰত আছে তোমাৰ প্ৰতিখন চিলেবাছ মুখস্থ থাকিব লাগিব তেতিয়াহে কিন্তু প্ৰিপাৰেচনটো খুব সলিড হ'ব ঠিক আছে গো থ্ৰু প্ৰিভিয়াছ ইয়াৰ পেপাৰ কুৱেশ্যন পেপাৰ যিখিনি আগত প্ৰশ্ন আহিলে কেনেকুৱা ধৰণৰ UPSC প্ৰশ্ন সোধে তাক জানিবলৈ হ'লে তুমি কি জানিব লাগিব যে প্ৰিভিয়াছ ইয়াৰ যোৱা বছৰবিলাকৰ প্ৰশ্ন ধৰক কেনেকুৱা আহিছিল গতিকে এইটো খুব ইম্পৰ্টেণ্ট যে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাক চোৱাটো খুবেই ইম্পৰ্টেণ্ট ঠিক আছে তেতিয়া তুমি গম পাবা যে UPSC কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তোমাৰ পৰা কি বিচাৰে UPSC ঠিক আছে তাৰপৰা টপাৰ্ছবিলাকৰ ইণ্টাৰভিউ চাব পৰা তেওঁলোকে কিদৰে প্ৰিপাৰেশ্যন কৰিছিলে অৰ্থাৎ তেওঁলোকে ক'ব যে 15 ঘণ্টা 20 ঘণ্টা পঢ়িছিলে সেইটো সম্ভৱ নহয় বাৰু কিন্তু ধৰিলেও তেওঁলোকৰ পৰা তোমালোকে এটা মোটামুটি আইডিয়া ল'ব পাৰিবা যে কি কেনেকৈ UPSC পৰীক্ষা পাতে বা কেনেদৰে এজন IAS অফিচাৰ হ'ব পাৰি তেওঁলোকৰ গুণবিলাক কেনেকুৱা সেই বস্তুটো কি কৰিব পাৰিবা তোমালোকে আয়ত্ত কৰিব পাৰিবা ৱৰ্ক অন বেচিক্স এতিয়া তোমালোকে যেহেতু 12 পাছ কৰিছাহে তোমালোকৰ হাতত 3 বছৰ সময় থাকে কাৰণ 21ত আমি গ্ৰেজুৱেট হওঁ হয় নাই গতিকে প্ৰথম এটেম্পটো দিবলৈ হ'লে তুমি কি কৰিব লাগিব লাহে লাহে পঢ়া আৰম্ভ কৰিব পাৰা ফাৰ্ষ্ট ইয়াৰৰ পৰাই ঠিক আছে কিন্তু প্ৰথমতে বেচিক্সখিনি ঠিক হ'ব লাগিব তোমাৰ যিখিনি মৌলিক ধাৰণা থাকিব লাগিব যে সংবিধান কি বস্তু কেনেকৈ আমাৰ দেশখন চলে বা ভাৰতৰ আন দেশবিলাকৰ লগত সম্পৰ্ক কি হিষ্ট্ৰী কি ইকনমিক্স কি এই গোটেই বস্তু বেচিক্সখিনিৰ বিষয়ে আমি কি কৰিব লাগিব প্ৰথমতে জনাটো খুবেই দৰকাৰ তাৰ কাৰণে তোমালোকে কি কৰিব পাৰা ক্লাছ 6ৰ পৰা যিখিনি NCERT তাৰ বিষয়ে তাৰ হেয়াৰখিনি পঢ়িব পাৰা ঠিক আছে তাৰ পৰা আহিলে F নিউজ পেপাৰ ঠিক আছে নিউজ পেপাৰ এটা খুব ইম্পৰ্টেণ্ট কাৰণ কাৰেণ্ট এফেয়াৰ্ছ খুবেই জৰুৰী এই পৰীক্ষাটোৰ কাৰণে ঠিক আছে তুমি কিমান এৱেৰ অৰ্থাৎ তুমি কিমান সচেতন যে বৰ্তমান আমাৰ সমাজখনৰ চাৰিফালে কি হৈছে সেইখিনি খুব টেষ্ট কৰে কোনে UPSC গতিকে নিউজ পেপাৰ পঢ়াৰ যদি অভ্যাস নাই পঢ়িবলৈ আৰম্ভ কৰা বিশেষকৈ UPSC পাৰ্সপেক্টিভৰ পৰা যদি আমি চাওঁ যে দা হিন্দু বা দা ইণ্ডিয়ান এক্সপ্ৰেছখন খুব ইম্পৰ্টেণ্ট তাৰ ভিতৰত যিকোনো এখন তোমালোকে পঢ়াটো ষ্টাৰ্ট কৰিব পাৰা নেক্সট আহিলে পাৰ্চনেলিটি ডেভেলপমেণ্ট এণ্ড লেংগুৱেজ আমাৰ বিশেষকৈ অসমৰ ছাত্ৰ ছাত্ৰীখনে ইংলিছটো খুব এটা ভয়ৰ কাৰণ খুব ভয় কৰে বিষয়টো ইংলিছ ছাবজেক্ট মানে ভাষাটোক লৈ পেলাই গতিকে সেই তোমালোকে ভাষাটোৰ ওপৰতো কাম কৰিবলৈ আৰম্ভ কৰিব পাৰা ঠিক আছে খুব সহজতে ইংলিছটো শিকিব পৰা যায় খুব এটা টান বিষয় নহয় ঠিক আছে আৰু যে ইংলিছ পাৰিলেহে তুমি যে UPSC দিব পাৰা সেইটোও নহয় গতিকে লেংগুৱেজটোৰ ওপৰত তোমালোকে লাহে লাহে কাম কৰিব পাৰা আৰু পাৰ্চনেলিটি ডেভেলপমেণ্টটো খুব ইম্পৰ্টেণ্ট তোমাৰ এজন ব্যক্তিত্বটো এজন অফিচাৰৰ দৰে গঢ়ি তুলিব লাগিব যাতে যেতিয়া তুমি পাৰ্চনেলিটি টেষ্ট দিবলৈ যোৱা যাতে তোমালোকৰ যিটো পেনেল থাকে যিয়ে তোমাক ইণ্টাৰভিউ কৰিব তেওঁলোক যাতে তোমাক লৈ ইমপ্ৰেছ হয় যে বিশ্বাস এটা জন্মে যে এজন ভাল কাম কৰিবগৈ বা এই কেণ্ডিডেটজনে বা এই অফিচাৰ এজনে ভাল কাম কৰিবগৈ বা তেওঁ সেইটো বিশ্বাস আমাক দিছে গতিকে পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত তোমালোকে কাম কৰিব পাৰিবা এইখিনি বেচিক্স কিছুমান কথা এইখিনিৰ পৰা তোমালোকে কাম কৰিলে তোমালোকৰ অন্ততঃ এই কলেজৰ সময়খিনিতে যথেষ্ট এটা ভাল ফাউণ্ডেশ্যন তোমাৰ গঢ়লৈ উঠিব ঠিক আছে আৰু ইয়াত নিৰ্দিষ্ট বিষয় আছে তোমালোকে ইয়াৰ ওপৰত অলপ ষ্টাডি কৰিব লাগিব বা যদি মোকো তোমালোকে কমেণ্টত বিচাৰা মই নিশ্চয় ইয়াৰ ওপৰত আগলৈ আৰু ভিডিঅ' বনাই দিম তো এইখিনি আছিলে কিন্তু মনত ৰাখিবা যে মই এটা লাষ্টতে কথা ক'ব বিচাৰোঁ যে ইফ ইউ কেন ড্ৰিম ইট ইউ কেন ডু ইট ৱাল্ট ডিজনীয়ে কোৱা এষাৰ কথা যে তুমি যদি সপোন দেখিছা সেইখিনি নিশ্চয় তুমি সফল কৰিব পাৰিবা কিন্তু মনত ৰাখিবা এইটো খুব এটা দীঘলীয়া যাত্ৰা এদিন দুদিনৰ বা এমাহ দুমাহৰ কষ্টৰ ফলত তুমি UPSC চিলেবাছ শেষ কৰিব নোৱাৰা সেইটো সম্ভৱ কেতিয়াও নহয় মিনিমাম 12 পৰা 10 মাহ সময় লাগে UPSC চিলেবাছখন কমপ্লিট কৰিবৰ কাৰণে গতিকে এই যথেষ্ট ইয়াত ধৈৰ্য সাহস আৰু উৎসাহ তোমাক প্ৰয়োজন হ'ব প্ৰতিটো মুহূৰ্ততে ঠিক আছে আৰু এই সাহসে তুমি আগবাঢ়ি যাব লাগিব আৰু মনত ৰাখিবা এইটো এটা কি হয় এক্সাম নহয় কম্পিটিশ্যন হয় গতিকে ইয়াত মুখস্থ বিদ্যাৰে তুমি যেনেকৈ ক্লাছ 10 বা 12ত যেনেকৈ অকল মুখস্থ কৰিলে আমি এটা মানে পৰীক্ষা পাছ কৰিব পাৰোঁ সেইটো কিন্তু ইয়াত কাম নচলিব ইয়াত তোমাৰ কি থাকিব লাগিব জানানে যে প্ৰতিটো বিষয় কিয় হৈছে ইয়াৰ আঁৰত কথাটো মেইন কথাটো কি বা কিউৰিঅচিটি তোমালোকে ডেভেলপ কৰিব পাৰিব লাগিব তেতিয়াহে কিন্তু পৰীক্ষাটোত সফল হোৱাৰ চান্স বাঢ়িব ঠিক আছে প্ৰতিটো কথা বুজি পাব লাগিব বোধগম্যতাটো তোমাৰ বেছি হ'ব লাগিব ঠিক আছে ইণ্টেলেকচুৱেল লেভেলটো ভাল হ'ব লাগিব তেতিয়া পাৰিবা আৰু তাৰ লগতে আহিলে ইয়াত চুকা কোনোবা বা গেধা তেওঁলোকে পাছ কৰিব চুকাবিলাকে গেধাবিলাকে ফেল কৰিব তাত কোনো কথা নাই স্মাৰ্টনেছটো ইম্পৰ্টেণ্ট তুমি কিমান সহজে কথা এটা কেটচ কৰিব পাৰা বুজি পোৱা ঠিক আছে সেইখিনি ইম্পৰ্টেণ্ট বা তুমি কেনেদৰে এটা চিটুৱেশ্যন হেণ্ডেল কৰিব পাৰা সেইটো খুবেই ইম্পৰ্টেণ্ট হৈ পৰে এই কম্পিটিশ্যনটোৰ ক্ষেত্ৰত ঠিক আছে মুঠৰ ওপৰত তোমালোকে সেই গুণখিনি আয়ত্ব কৰিব লাগিব যিখিনি গুণে এজন IAS অফিচাৰ বা IPS অফিচাৰ হোৱা তোমাক সহায় কৰিব আৰু UPSC তোমাৰ পৰা কি বিচাৰে সেই গুণখিনি তুমি দিব পাৰিব লাগিব তেতিয়াহে তুমি কি হ'ব পাৰিবা ইণ্ডিয়াৰ যিটো নাম্বাৰ 1 কি হয় ছাৰ্ভিচ হয় ঠিক আছে ইণ্ডিয়াৰ নাম্বাৰ 1 ছাৰ্ভিচ বা যিটো চাকৰি বুলি কওঁ তাত তুমি যোগদান কৰিবলৈ সক্ষম হ'বা মোৰ ফালৰ পৰা তোমালোক সকলোলৈকে বেষ্ট উইচেছ থাকি আজিলৈ ইমানে ভিডিঅ'টো ধন্যবাদ